হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে বহুত ভাল। আৰু এইফালে মই ধুনীয়া এটা ৰেচিপি লৈ আহিছোঁ, সেইটো হৈছে চাটুৱা গুড়ি। কেনেকৈনো বনায় তাকে বোলো আপোনালোকক দেখাওঁ। কেতিয়াবা মাজে মাজে খাওঁ এইদৰে, বোলো আজি দেখাই দিওঁ। আৰু এইফালে ৰুটি বনাই থৈছোঁ আৰু এইফালে চব্জি বনাই আছোঁ, যিহেতুকে দুপৰীয়া সময়ত কিবা এটা খাওঁ খাওঁ লাগে সেইকাৰণে। আৰু এইফালে বনাই আছোঁ চাটুৱা গুড়ি। প্ৰায় এতিয়া 1:30মান বাজিছে। আৰু এইফালে চাটুৱা গুড়ি বনাবলৈ মই চাটুৱাখিনি লৈ লৈছোঁ এটা জাৰত, আৰু এইফালে পিঁয়াজ কাটি লৈছোঁ সৰু সৰুকৈ, সেইখিনিও দি দিম। তাৰপিছত এতিয়া দিব লাগিব ইয়াতে সৰু সৰুকৈ জলকীয়া, কিন্তু মই জলকীয়াটো দিয়া নাই, দিম। আৰু এতিয়া দিছোঁ এইফালে ফ্ৰিজৰ পানী নিদিলেও হয়, কিন্তু মই অলপ ঠাণ্ডা হ'বৰ কাৰণে মই দিছোঁ। আৰু গৰম পানী নহয়, তাত নৰ্মেল পানী ইউজ কৰা হয়, মই কিন্তু ফ্ৰিজৰ পানী লৈছোঁ। আৰু এইফালে পানী জোখমতে দিছোঁ, বৰ বেছি পাতলো নহয়, বৰ বেছি ডাঠো নহয়, একদম নিয়মীয়াকৈ। আৰু ইয়াতে মই টেঙা চেপি দিছোঁ, গোল নেমু হ'লেও হ'ব, মোৰ ওচৰত নাই গোল নেমু, কাজি নেমু আছে, সেইকাৰণে কাজি নেমুকে দি দিছোঁ। আৰু এইফালে জলকীয়াখিনি কাটি মেলি জলকীয়াও দি দিয়া হৈ গ'ল। আৰু এইফালে চাটুগুড়ি ৰেডিয়ে হ'ব হ'ল। আৰু ইয়াতে আৰু অলপ ক'লা নিমখ দিব লাগিব, মই এইফালে ক'লা নিমখটো লৈ লৈছোঁ, আৰু নিজৰ সোৱাদ অনুসৰি ক'লা নিমখটো লৈ লৈছোঁ। এইফালে মোৰ চাটুৱা গুড়ি ৰেডি, আৰু বাহিৰত পূৰা ৰ'দ, আৰু ৰ'দত বহি বহি মানে ৰ'দ চাই চাই পূৰা এইফালে খাইছোঁ চাটুৱা গুড়ি। আপোনালোকে এনেদৰে বনাই খায়নে? জনাব দেই। আমি কিন্তু প্ৰায়ে খাই থাকোঁ বাৰু, আজি বোলো দেখাই দিওঁ। বাই বাই।